নমস্কাৰ। আজি 1 ফেব্ৰুৱাৰী 2026। আজিৰ দিনটোত মাঘী পূৰ্ণিমা, অতি পবিত্ৰ দিনটো। গতিকে সকলোকে মাঘী পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ পৰা এটি সপ্তাহৰ বাবে মই ৰাশিফল ক'ম। একেবাৰে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ যাম। লগতে দুই এখন পত্ৰ আছে। মই প্ৰতি সপ্তাহটোৰ ছানডেৰ দিনা আহোঁ টাইমিটত সকলোৰে ৰাশিফল কোৱাৰ বাবে। গতিকে প্ৰথমতে মই দুখন টেৰট কাৰ্ড লৈছোঁ, এইজ অফ ছৰ্ডছ এণ্ড কাপছ, মেষ ৰাশিসকলৰ বাবে। মেষ ৰাশিসকলৰ বৃহস্পতি কিছু শুভ হোৱাৰ বাবে সপ্তাহটো ভালে হ'ব, বেয়া ছাইডটো কম। টকা পইচা হাতলৈ আহিব, পদোন্নতি হ'ব। যিসকলৰ প্ৰমোশ্যন বিচাৰে এই সপ্তাহটোত চান্স আছে। মৰ্যাদা বৃদ্ধি পাব, স্বীকৃতি পাব, আনৰ পৰা স্বীকৃতি পাব, আৰ্থিক উন্নতি হ'ব। যান বাহন লোৱাৰো যোগ দেখা যায়। কিন্তু এই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সৰু সুৰা আঘাতপ্ৰাপ্তিৰ যুগ আছে, সাৱধান থাকক। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, বিদ্যাৰ্থীসকলৰ ভাল হ'ব। প্ৰেম প্ৰীতিত বৰ এটা ভাল নহয়, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা হৈ থাকিব। সপ্তাহটোত যদি আলোচনাও আহে বিয়া বাৰুৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। আৰু এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পশ্চিম ছাইডটো বৰ্জনীয়। পশ্চিম দিশত কোনো ধৰণৰ ভ্ৰমণ নকৰিব। এই সপ্তাহটোত আপুনি যিমান পাৰে দেৱী দুৰ্গাৰ আৰাধনা কৰক, গায়ত্ৰী মন্ত্ৰ মাতক। পুৰুষ হ'লে গায়ত্ৰী মন্ত্ৰ মাতিব, নাৰীয়ে কেৱল দুৰ্গা দেৱীক দূৰৰ পৰা ধূপ চাকি দেখুৱাওক, নিশ্চয় ফল দিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 3, আনলাকি কালাৰ হ'ব য়েলো। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিলেও সপ্তাহটোৰ শেষৰ ফালে শুভ ফল দেখুৱাই আছে। যাত্ৰা কৰোঁতে সাৱধান হ'ব। খৰচা পাতি অৱশ্যে বৃদ্ধি পাব, খৰচৰ মাত্ৰাটো অতি বেছি দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দিব। বৃহস্পতিবাৰ দিনটো বিদ্যাৰ্থীসকলে পালন কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক, সৰস্বতী দেৱীৰ আৰাধনা কৰক। সপ্তাহটোৰ শেষৰ ফালে সৰু সুৰা দুৰ্ঘটনাৰ ভয় আছে, ড্ৰাইভিং কৰোঁতে সাৱধান হওক। এই সপ্তাহটোত ভ্ৰমণ আদিৰ যুগ দেখা যায়। অৱশ্যে বিদ্যাৰ্থীসকলে পাৰিলে শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল দিব। টকা পইচা হাতলৈ আহিব। যদি আপুনি খোৱা খাদ্যৰ ব্যৱসায় কৰিছে, বিজনেছ কৰে, তেতিয়া কিন্তু ভাল ফলে দেখুৱাই আছে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো ইমান বেয়া নহয়। কিন্তু আপুনি পাৰিলে শনিদেৱৰ পূজা পাতল কৰক। সকলোৱে শনিবাৰ দিনা শনি মন্দিৰত ধূপ চাকি আদি আগবঢ়াওক, ফল দিব। লাকি কালাৰ হ'ব স্কাই ব্লু, আনলাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 4। মিথুন ৰাশি জেমিনি, ছৰ্ডছ এণ্ড কাপছ। এই সপ্তাহটোত কিছু বাধা বিঘিনি থাকিব। যিসকলৰ মিথুন ৰাশি তেওঁলোকে সপ্তাহটোৰ শেষৰ ফালে সফলতা পাব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, শত্ৰুৰ পৰা সাৱধান হওক। মান সন্মান হানি হ'ব পাৰে, গতিকে কিছু সাৱধান থকাটো ভাল। প্ৰেষ্টিজ হেম্পাৰ হোৱাৰ সপ্তাহ, গতিকে অতি সাৱধানেৰে পাৰ কৰক। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দিব। যদি আপুনি বিজ্ঞানৰ ছাত্ৰ, ছায়েন্সৰ ষ্টুডেণ্ট, তেতিয়া অতি ভাল ফল দেখুৱাই আছে। সপ্তাহটোৰ শেষৰ ফালে ড্ৰাইভিঙত সাৱধানতা অৱলম্বন কৰক। মাজে সময়ে টকা পইচা সপ্তাহটোত নাশ হ'ব পাৰে, লোকচান হ'ব পাৰে। এই সপ্তাহটোত আপুনি যদি নতুন কিবা কামৰ আৰম্ভণি কৰিব খুজিছে তেতিয়া কৰিব পাৰে। আৰু আজিৰ দিনটো মাঘী পূৰ্ণিমা, গতিকে আজি যিকোনো ধৰণৰ শুভ কামৰ বাবে অতি উপযুক্ত সময়, আপুনিও কৰিব পাৰে। নিশ্চয় শুভ ফল লভিব আৰু সপ্তাহটোত আল্টিমেটলি গৈ আপুনি ভাল ফলে পাব। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, পেজ অফ ছৰ্ডছ এণ্ড কিং অফ ছৰ্ডছ। আপুনি উন্নতি কৰিব পাৰিব সপ্তাহটোত। অৱশ্যে শত্ৰুৱে আপোনাক কিছু হেম্পাৰ কৰিব পাৰে, সাৱধান হওক। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, ওচৰ চুবুৰীয়াও শত্ৰু হৈ পৰিব পাৰে, বন্ধুও শত্ৰু হ'ব পাৰে, গতিকে সাৱধান হওক। টকা পইচা হাতলৈ আহিব। সপ্তাহটোত অন্ধজনক দান ধ্যান কৰক, যিমান পাৰে অন্ধজনক দান ধ্যান কৰক, ভাল ফল দিব। অন্ধ লোকক মিঠাই খাবলৈ দিয়ক, ভাল ফল আহিব। বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোৰ শেষৰ ফালে লাহে লাহে আগবাঢ়িব। মংগলবাৰ দিনটো শনিবাৰ দিনটো পালন কৰক, নতুবা সৰু সুৰা আঘাতপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। হনুমান দেৱৰ আৰাধনা কৰক। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। প্ৰেম প্ৰীতিত বৰ এটা ভাল নহয়, বিয়া বাৰুৰ ক্ষেত্ৰত ভাল নহয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে হোৱাইট কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 3, আনলাকি কালাৰ গ্ৰীণ কালাৰ। ধন্যবাদ। মই এখন চিঠি লৈ গৈছোঁ। এখন চিঠি লিখিছে, এখেতে আপাৰ আছামৰ পৰা লিখিছে, মাঘী পূৰ্ণিমা সম্পৰ্কে জানিব খুজিছে। হয়, আজিৰ দিনটো মাঘী পূৰ্ণিমা, কাইলৈ একেবাৰে পুৱালৈ আছে আৰু অতি পবিত্ৰ উৎসৱ। এই পবিত্ৰ দিনটোত গংগা স্নান কৰিলে পুণ্য অৰ্জন কৰিব পৰা যায়। যদি গংগা স্নান কৰিব নোৱাৰে, পানীৰ লগত অকণমান গংগাজল মিক্স কৰাকৈ সকলোৱে গা পা ধুৱক, নিশ্চয় ভাল ফল পাব। তিথিৰ আৰম্ভণি আজিৰ দিনটোত
একেবাৰে পুৱা 5:55 পৰা ষ্টাৰ্ট হৈ গৈছে। তিথিৰ শেষ হ'ব কাইলৈৰ দিনটোত একেবাৰে ৰাতিপুৱা 3:38 এই সময়ছোৱাৰ ভিতৰত গংগা জলত আপুনি গা পা ধুৱক, নিশ্চয় শুভ ফল পাব। নতুবা পবিত্ৰ নদীতো আপুনি গা পা ধুব পাৰে। দেৱতাসকলে এই দিনটোত পৃথিৱীলৈ নামি আহে, গতিকে পবিত্ৰ নদীত গা ধোৱাটো অতি কৰ্তব্য। আৰু লক্ষ্মী আৰু বিষ্ণু ভগৱানৰ পূজা পাতল কৰক। মাঘী পূৰ্ণিমাত যদি লক্ষ্মী দেৱীৰ পূজা পাতল কৰে আপোনাৰ কেতিয়াও জীৱনত অভাৱ নহ'ব আৰু দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰিলে দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পায়। সন্ধিয়া কালত বিষ্ণু লক্ষ্মী দেৱীৰ ওচৰত ঘিউৰ চাকি জ্বলাওক, ভাল ফল দিব। হালধীয়া ৰঙৰ মিঠাই, হালধীয়া ফুল আদি দেৱ দেৱীক অৰ্পণ কৰক। এই পবিত্ৰ দিনটোত দান দক্ষিণাৰ এক বিশেষ মাহাত্য আছে। তিল, বস্ত্ৰ, অন্ন, গুড়, ফল আদি দান কৰাটো অতি কৰ্তব্য। ব্ৰাহ্মণজনকো আপুনি দান ধ্যান কৰক, হালধীয়া ৰঙৰ কাপোৰ কানি দিয়ক, টকা পইচা দি দিয়ক, লগুণ এডাল দিয়ক, ভাল হ'ব। পুৱা উঠি পেলাই আপুনি সূৰ্যক জল অৰ্পণ কৰক, সূৰ্য মন্ত্ৰ মাতক নতুবা গায়ত্ৰী মন্ত্ৰ মাতক। আৰু যিকোনো পূৰ্ণিমা তিথিতে সত্যনাৰায়ণৰ পূজা পাতল কৰিব লাগে, কাৰণ আজিৰ দিনটোতো অতি পবিত্ৰ। নাৰায়ণৰ ভোগৰ বাবে আপুনি 300 গ্ৰাম ময়দা, অকণমান গুড়, গাখীৰ, আপুনি 7 বিধ ফল আৰু দৰ্পণ, বোকা মাটিৰ ঢেলা, তিৰ কাঠি, ঘিউ, মৌ, গাখীৰ, নৈবেদ্য, দক্ষিণ আদি আগবঢ়াব পাৰে। এনেও ফুল, বেলপাত, তুলসী পাত, দুবৰি মালা, 5 বিধ ফল, তিল, চুপাৰি, আপুনি 5 ধৰণৰ কল, বাতাচা, আপুনি টকা পইচা, পঞ্চগুৰি, পঞ্চশস্য, পঞ্চৰত্ন, পঞ্চপল্লৱ, এটা ধুনীয়া গামোচা, ডাব, বগা চেলি, বৰণডালা, সেন্দুৰ, চন্দ্ৰমাল্য আদি নাৰায়ণক অৰ্পণ কৰক। আপুনি মাঘী পূৰ্ণিমাৰ দিনা অতি শুভ ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোত নতুন ব্যৱসায় বাণিজ্যৰ আপুনি আৰম্ভণি কৰিব পাৰে। নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰক, তেতিয়া অতি সোনকালে ফল আহে। গোটেই বছৰটোত আপোনাৰ লোকচান খোৱাৰ সম্ভাৱনা নাই, কাৰণ লক্ষ্মী দেৱীয়ে প্ৰসন্ন থাকিব আজিৰ দিনটোত। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এইখন লিখিছে, কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইম 8ৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। মা লক্ষ্মীক তুষ্ট কৰাৰ কিবা উপায় আছে নেকি, যাতে টকা পইচা সদায় আহি থাকে? হয়, টকা পইচাটো সকলোৰে প্ৰয়োজন। আপুনি ধনলক্ষ্মীৰ পূজা পাতল কৰিব পাৰে, আৰু ধনলক্ষ্মীৰ পূজা কিন্তু শুক্ৰবাৰে কৰিব লাগে। লক্ষ্মী দেৱীৰ ওচৰত পাঁচালি পৰিব লাগে, ৰঙা জবা ফুলৰ মালা এডাল অৰ্পণ কৰিব লাগে দেৱীক। গাখীৰেৰে তৈয়াৰী যিকোনো ভোগ দেৱীক নিবেদন কৰক। আৰু টকা পইচা ধৰি ৰখাৰ বাবে আপুনি গাখীৰেৰে চুজি বনাই দেৱীক দিব পাৰে, মা লক্ষ্মীক নিবেদন কৰক, তেতিয়াও টকা পইচা আহিব। আৰু জন্মচক্ৰত বৃহস্পতি গ্ৰহ সবল কৰিবলৈ, বৃহস্পতি ভাল থাকিলে লক্ষ্মী দেৱী প্ৰসন্ন থাকিব, সদায় টকা পইচা আহি থাকে। আপুনি পুৰোহিতক দান ধ্যান কৰক, পুৰোহিতজনক দান ধ্যান কৰক, লগতে লক্ষ্মী দেৱীৰ পাঁচালি পৰক, লক্ষ্মীৰ পূজা পাতল কৰি থাকক। যোনজন পুৰোহিতৰ দ্বাৰা আপুনি পূজা কৰাব তেখেতক যিমান পাৰে দান ধ্যান কৰক। 400 গ্ৰাম বুটৰ দালি লক্ষ্মী পূজাত পানীত প্ৰবাহিত কৰি দিয়ক, তেতিয়া টকা পইচাৰ সমস্যা নাথাকে, দেৱী লক্ষ্মীয়ে সন্তুষ্টি লাভ কৰিব আৰু আপুনি ফল পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশি ফললৈ, কাপছ এণ্ড চ'ৰ্চ, সিংহ ৰাশি। সিংহ ৰাশিত এই সপ্তাহটোত বৃহস্পতি শুভ, গতিকে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু অশুভ ফল দেখুৱাই আছে সপ্তাহটোৰ প্ৰথম ভাগত, শেষ ভাগত কিন্তু ভাল সুযোগ পাব আৰু ব্যৱসায় বাণিজ্যত ভাল হ'ব। দেখাৰ ফালেদি স্বাভাৱিক থাকিব। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা বেছি, কিছু দুৰ্ঘটনা যোগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ অশুভ, সহজে আনক বিশ্বাস নকৰিব এইটো সপ্তাহত, আৰু শত্ৰুৱে আমনি কৰিব পাৰে, সাৱধান থকাটো ভাল। সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এটি মুকুতাৰত্ন পিন্ধক, ৰেড কালাৰ ইউজ কৰক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। কন্যা ৰাশি, পেণ্টাকুলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ, চাকৰিয়ালৰ পদোন্নতিৰ যুগ। প্ৰবঞ্চকৰ পৰা সাৱধান হওক, ধন হানি হ'ব পাৰে। শাৰীৰিক সমস্যা থাকিব, পেটৰ দুৰ্বলতাত ভুগিব পাৰে। আৰু বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব, বিদ্যাৰ্থীসকলৰ সুযোগ আহিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, যিসকল নিবনুৱা তেওঁলোকৰ কৰ্মৰ যুগ দেখুৱাই আছে। আৰু বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলেও আঁতৰিব। এইটো সপ্তাহত প্ৰেম প্ৰীতিত শুভ ফল পাব, আৰু এই সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ ফল দিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে আহঁত গছৰ তলত সদায় আপুনি ধূপ চাকি দেখুৱাওক। আৰু আজি মাঘী পূৰ্ণিমা বুলি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, নিশ্চয় ফল দিব। লাকি কালাৰ য়েলো, লাকি নাম্বাৰ 7, আনলাকি কালাৰ ব্লেক। তুলা ৰাশি, লিব্ৰা, ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, লাহে লাহে আগবাঢ়িব পাৰিব সপ্তাহটোত। এই সপ্তাহটোত আপুনি যিকোনো কামত আগবাঢ়িলে শুভ ফল দেখুৱাই আছে।
কেছ মামলা মকদ্দমাৰ কিছু ভয় আছে, শত্ৰুৱে আমনি কৰিব পাৰে। বিদ্যাৰ্থীসকলে ভাল ফলে পাব। তুলা ৰাশিৰ বিদ্যাৰ্থীসকলে যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল দেখুৱাই আছে। প্ৰেম প্ৰীতিত কিন্তু অশুভ, প্ৰেমৰ ক্ষেত্ৰত বেয়া, বিয়া বাৰুৰ ক্ষেত্ৰত বেয়া। আৰু এই সপ্তাহটোত ড্ৰাইভিং নকৰিব। সপ্তাহটোত পাৰিলে সোণৰ আঙুঠি এটা পিন্ধক। গোল্ডেন কালাৰ লাকি কালাৰ হ'ব। আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 9। বৃশ্চিক ৰাশি স্কৰপিঅ' ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শনি কিছু অশুভ, গতিকে বাধা বিঘিনি দেখুৱাই আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণৰ যোগ দেখুৱাই আছে, শুভ হ'ব। আৰু চকুৰ বেমাৰ আজাৰত, পেটৰ বেমাৰ আজাৰত ভুগিব পাৰে। স্বাস্থ্য পাতি কিছু অশুভকাৰক, সাৱধান হওক। শেষৰ ফালেও স্বাস্থ্যৰ সমস্যা থাকিব। এইটো সপ্তাহৰ শেষৰ ফালে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। বৃশ্চিক ৰাশিৰ প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সপ্তাহটোত শুভ ফল দেখুৱাই আছে, আগবাঢ়িব পাৰে। প্ৰেম প্ৰীতিত ভাল আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো ভাল। বেছি দূৰ ভ্ৰমণ নকৰিব, পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। নতুন ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল দিব, টকা পইচা হাতলৈ আহিব। লাকি কালাৰ হ'ব ৰেড এণ্ড ব্লু, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 6। এতিয়া ধনু ৰাশি চেটেৰিয়াছ, পেজ অফ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সা সম্পদ হাতলৈ আহিব। অৱশ্যে কৰ্মচিন্তা উন্নত হ'ব। নতুন ব্যৱসায় বাণিজ্যত হাত দিলে সফলতা পাব। বিদ্যাত শুভ ফল পাব। দূৰ ভ্ৰমণৰ সুযোগ পাব, কিন্তু দেহাৰ ফালেদি আমনি থাকিব। প্ৰেম প্ৰীতিত কিছু অশুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল। পাৰিলে এইটো সপ্তাহত 2.5 পেচত তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক। সোণৰ আঙুঠি এটা তৰ্জনীত পিন্ধক। গোল্ডেন কালাৰ, কপাৰ কালাৰ লাকি, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহক মকৰ ৰাশিলৈ, নাইট অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ ক্ষেত্ৰত সপ্তাহটো বেয়া, অশুভ। আৰু যিকোনো ব্যৱসায় বাণিজ্যতে বাধা বিঘিনি থাকিব। লোহাৰ বেপাৰীয়ে কিছু অশুভ ফল লাভ কৰিব লাগিব। এইটো সপ্তাহত যাত্ৰা আদিত বাধা আছে। দূৰ ভ্ৰমণ নকৰিব। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। শনিবাৰ দিনা শনিৰ পূজা কৰক, শনি মন্দিৰ দৰ্শন কৰক। ব্যৱসায় বাণিজ্যত একেবাৰে শেষৰ ফালে কিছু ভাল ফল পাব, কিন্তু বিদ্যাৰ্থীসকলৰ বাবে অশুভ, প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব স্কাই ব্লু, আনলাকি কালাৰ হ'ব হোৱাইট। কুম্ভ ৰাশি, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। সদায় শনি মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো পালন কৰক, ভাল হ'ব, শুভ হ'ব। লোহাৰ আঙুঠি পিন্ধক, ভাল হ'ব। কুম্ভ ৰাশিৰ প্ৰেম প্ৰীতিত কিছু অশুভ ফল দেখুৱাই আছে। পাৰিলে শুক্ৰবাৰ দিনা কৃষ্ণ মন্দিৰত শৰাই বা আগবঢ়াওক। আৰু আজি মাঘী পূৰ্ণিমা বুলি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, শুভ ফল পাব। পাৰিলে গংগাজলেৰে গা পা ধুই আপুনি লক্ষ্মী দেৱীৰ পাঁচালি পঢ়ক, নিশ্চয় শুভ ফল দিব। কুম্ভ ৰাশিত যাত্ৰা আদিত কিছু অশুভ ফল। শুক্ৰবাৰ দিনা ড্ৰাইভিং নকৰিব। বিদ্যাৰ্থীসকলে অৱশ্যে উত্তম ফল লভিব। একেবাৰে শেষৰ ফালে, সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতি আৰু বিয়া বাৰুৰ ক্ষেত্ৰত শুভ হ'ব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব অফ হোৱাইট, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া আহক মীন ৰাশিলৈ, নাইট অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে দিনটো সাৱধানেৰে, সপ্তাহটো সাৱধানেৰে পাৰ কৰক। আজি মাঘী পূৰ্ণিমা, গতিকে পূজা পাতলত সময় কটাওক, নিশ্চয় ভাল ফল দিব। ভ্ৰমণৰ সপ্তাহ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিলেও ভাল ফল দিব। প্ৰেম প্ৰীতিত আগ নবঢ়াই ভাল হ'ব, অশুভ ফল। বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল, বাধা আছে। এই সপ্তাহটোত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক, নিশ্চয় ভাল ফল দিব। আজিতো নিৰামিষ খাবই লাগিব, মাঘী পূৰ্ণিমা বুলি। আৰু এই সপ্তাহটোত আপুনি একেবাৰে শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। আজিৰ দিনটো ব্যৱসায় বাণিজ্যৰ কাৰণে ভাল। মীন ৰাশিৰ জাতক জাতিকাসকলে লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি টকা পইচা পাই যাব পাৰে, বেয়া দেখুওৱা নাই। সপ্তাহটোৰ শেষৰ ফালে ফ্ৰাইডে এণ্ড ছেটাৰডে ড্ৰাইভিং নকৰিব, তেতিয়া কিছু অশুভ দিশ দেখুৱাই আছে। সৰু সুৰা দুৰ্ঘটনা আদি হ'ব পাৰে, গতিকে সাৱধান হওক। এইটো সপ্তাহত মীন ৰাশিৰ জাতক জাতিকাসকলে স্কাই ব্লু, নেভি ব্লু আদি ইউজ কৰক। আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে আমাৰ লগত লগ ধৰিব খুজিলে নতুবা চিঠি পত্ৰ দিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7।
ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।